নমস্কাৰ বন্ধুসকল, মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, এতিয়া আমি বৰ্তমান যাবলৈ ওলাইছোঁ তিনিচুকীয়াৰ গোবিন্দপুৰলৈ, কিয়নো আমাৰ এটা নতুন কণ্টেক্ট আহিছে গোবিন্দপুৰৰ পৰা। তো সেইকাৰণে আমি সকলো যাবলৈ ৰেডি হৈছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক আমাৰ কামটো কেনেকুৱা হয় একেবাৰে শেষলৈকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, আমি এতিয়া আহি বৰ্তমান পাই গ'লোহি তিনিচুকীয়াৰ দেওশাল বাগান। আৰু আপোনালোকে দেখিবলৈ পাইছে বাগানৰ মাজেদি এটা সুন্দৰ ৰাস্তাইদি আমি সকলোবিলাক আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকে বাগানৰ পৰিৱেশটো অকণমান চাওকচোন। বন্ধুসকল, আমি এতিয়া বৰ্তমান আহি পাই গ'লোহি। আৰু সেইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান গাড়ীৰ পৰা পোষ্ট খুঁটাখিনি নমাই থকা হৈছে। এতিয়া আমি জেগালৈকে গোটেই খুঁটাখিনি নি লৈছোঁ। তাৰপিছত আপোনালোকক মই খুঁটাখিনি পোতা আৰু ৱাল ফিটিং কৰা ভিডিঅ'বিলাক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো আমাৰ ৰাজু, এই দিনকাই, আমি সকলো আহিছোঁ আজি। বন্ধুসকল, মই আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ আমি যিডোখৰত কাম কৰিবলৈ আহিছোঁ সেই জেগাডোখৰ এতিয়া বাগান চাগান কাটি একদম সমান কৰি থোৱা হৈছে। আৰু আপোনালোকক দেখাই দিছোঁ জেগাডোখৰ, এবাৰ আপোনালোকে চাই লওকচোন। এইডোখৰ হৈছে আমি যিডোখৰত কাম কৰিম। এইফালে দেখিবলৈ পাইছে মাটিৰ মালিকনী টিউবৱেল পোতাত ব্যস্ত হৈ আছে। এইফালে আমাৰ দিনকাই এতিয়া প্ৰথম খুঁটাটো পুতিবৰ কাৰণে মছলা বনোৱাত ব্যস্ত হৈ আছে। এইফালে দেখিছে আমাৰ দিনকাই অকলে মছলা বনাই দিছে। আৰু এইফালে আমাৰ এতিয়া প্ৰথম খুঁটাটো পুতিবলৈ লোৱা হৈছে। এইফালে আমাৰ মালিক আৰু মালিকনীয়ে খুঁটাটোৰ গুৰিত পূজা দিবলৈ বুলি ধূপ চাকি জ্বলাইছে। এয়া আমাৰ মাটিৰ মালিকনী এতিয়া বৰ্তমান খুঁটাটোৰ ওচৰত ধূপ জ্বলাই পূজা কৰিছে। ये तो हम लोग भी जानते हैं ना, ये सब चीज़ चार कोना डालना चाहिए ना। এইফালে আমাৰ মাটিৰ মালিকেও এতিয়া মছলা দিছে। এতিয়া মালিক আৰু মালিকনীয়ে মছলা দি হোৱাৰ পাছত এতিয়া আমাৰ মিস্ত্ৰীয়ে মছলাখিনি দি খুঁটাটো ছেটিং কৰি এতিয়া কমপ্লিটকৈ পুতি দিব। অলপকে ঢালি লওক, ডাইৰেক্ট গোটেই বাল্টিং ভাঙি পাৰিব। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ খুঁটাখিনি কঢ়িয়াই থকা হৈছে। এইফালে আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি জেগালৈ কঢ়িয়াই থকা হৈছে। জেগাডোখৰ যিহেতু বাগান আছিলে সেইকাৰণে ইয়াত বাগানৰ কিছুমান নলা আছে। নলাখিনিৰ কাৰণে মানে এইডোখৰ পাৰ হৈ যাবলৈ অকণমান অসুবিধা হৈছে খুঁটাখিনিলৈ। তো এইফালে তক্তা পাৰি লৈছে। বন্ধুসকল, আপোনালোকে এইফালে দেখিবলৈ পাইছে আমাৰ এইটো ফ্ৰণ্ট ছাইডটো এতিয়া বৰ্তমান খুঁটাখিনি পুতি হৈ গ'ল। আৰু এইডোখৰ আপোনালোকে দেখিবলৈ পাইছে বহলকৈ এৰা আছে। আৰু এইডোখৰ হৈছে আপোনাৰ গেট বহিব। আমাৰ
মাটিৰ মালিকে এডোখৰ গেট এখন বহাবৰ কাৰণে আমাক বহলকৈ জেগাডোখৰ ৰাখিবলৈ বুলি ক'লে। তো আৰু এইটো কিনাৰৰ ছাইডটো আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতি থকা হৈছে। তো মই আপোনালোকক এইফালে দেখাই দিছোঁ, আমাৰ এইফালে খুঁটাখিনি এতিয়া বৰ্তমান পুতি আছে। এয়া আমাৰ ৰাইজসকল আমাৰ খুঁটা পুতাত ব্যস্ত হৈ আছে। এয়া আমাৰ ৰাজু। হেল্ল' বন্ধুসকল। বন্ধুসকল এতিয়া আমাৰ ৰাজুৱে খুঁটা পুতাত লাগি আছে। এইফালে আমাৰ জয়ন্ত দাই পূৰা গাঁতৰ কিনাৰত মাটি চপাই আছে আৰু কৌশিকে খুঁটাটো ধৰি আছে, যিহেতু এতিয়া খুঁটাটো ঢালাই মাৰি থকা হৈছে। আৰু সেইফালে আমাৰ তামুলীয়ে পূৰা মছলা বনাই আছে। আমাৰ এইফালে মেইন মানুহজন ওলাইছে এতিয়া দিনদা এতিয়া পূৰা গাঁত খনাত ব্যস্ত হৈ আছে। আমাৰ এজন মিনি জেচিবি হয়, আমাৰ মিনি জেচিবি পূৰা মাটি খান্দি আছে। দিনদা কিবা এটা কৈ দিয়ক। কাম কৰি কেনেকুৱা লাগিছে গৰমত? কাম কৰি আজি বহুত গৰম আছে, মানে ভাগৰ লাগি গৈছে, খুব গৰমটো বেছি আৰু। বতাহ মাৰিছে ন অকণমান? মিমিকৈ মাৰিছে লাহে লাহে, কিন্তু তথাপিও গৰমটো বেছি, গতিকেলৈ তথাপিও মানে খান্দি আছোঁ আৰু। অঁ ঠিক আছে। এইফালে আমাৰ এতিয়া বেক চাইডটো আপোনালোকে দেখিবলৈ পাইছে। বেক চাইডটো আমাৰ এতিয়া খুঁটাখিনি পুতি হৈ গ'ল আৰু এটা ছাইড আছে, এইটো ছাইড আমাৰ এতিয়া পুতিবলৈ বাকী আছে। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান খুঁটাখিনি পুতি হৈ গ'ল আৰু ইয়াৰ পিছত আমি এতিয়া বৰ্তমান প্লেটখিনি লগাবলৈ আৰম্ভ কৰিম। আৰু আপোনালোকে এইফালে চাওকচোন, খুঁটাখিনি লগাই সম্পূৰ্ণ হোৱাৰ পিছত জেগাডোখৰ দেখিবলৈ কেনেকুৱা লাগিছে। জেগাখিনি মানে খুঁটাখিনি লগোৱাৰ পিছত দেখিবলৈ এটা বেলেগ লাগিছে, দেখিবলৈ সুন্দৰ লাগিছে। আৰু এইফালে চাওক আপোনালোকে বাউণ্ডেৰীটো আমি খুঁটাখিনি পুতি দিলোঁ আৰু ইয়াৰ পিছত আমি এতিয়া প্লেট লগাম। প্লেট লগোৱাৰ পিছত মই আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে এইফালে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি লগাই হৈ গ'ল আৰু এতিয়া আমাৰ এইফালে প্লেট লগাই থকা হৈছে। আপোনালোকে চাওকচোন, এইফালে আমাৰ এতিয়া প্ৰথম দুখনকৈ প্লেট লগাই লোৱা হৈছে আৰু এইফালে বেক চাইডটো আমাৰ এতিয়া লগাই কমপ্লিট হৈ গ'ল। আৰু অকণমান আগত আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা এটা আছে, এইটো এটা সৰু চেম্বাৰ বহিব। তো এই চেম্বাৰটো আমি একেবাৰে শেষত লগাম বুলি ভাবিছোঁ। তো এই প্ৰথম বাউণ্ডেৰীটো ক্লিয়াৰ কৰি লওঁ। এইফালে আপোনালোকে দেখিছে এইটো ছাইড আমাৰ এতিয়া ফিনিচিং মৰা হোৱা নাই, এইফালে আমাৰ প্লেট লগাই থকা হৈছে। তো আপোনালোকক দেখাইছোঁ আমি প্লেট লগাই থকা। বোলে আজি বহুত গৰম পৰিছে, সেইকাৰণে ছাতি তাতি লৈ আহিবলগীয়া হৈছে কাম কৰিবলৈ। এইফালে আমাৰ প্লেট লগাই থকা হৈছে, এয়া দেখিবলৈ পাইছে প্লেট লগাই আছে। আজি আমাৰ নতুন এজন আহিছে, এইফালে আমাৰ নালিয়া বছ আৰু এইফালে আমাৰ ৰাজু ওপৰত আছে, এইফালে কৌশিক, এইফালে আমাৰ জয়ন্ত দা মিস্ত্ৰী আৰু এইফালে তামুলী, গোটেইজনে প্লেট লগোৱাত ব্যস্ত হৈ আছে। এইফালে আপোনালোকে চাওকচোন এবাৰ প্লেটখিনি লগোৱাৰ পিছত দেখিবলৈ আমাৰ জেগাডোখৰ কেনেকুৱা লাগিছে। আপোনালোকে চাই থাকক, মই আপোনালোকক একেবাৰে ফিনিচিং মৰাৰ পিছত আকৌ এবাৰ দেখাই আছোঁ কেনেকুৱা লাগে দেখিবলৈ। আৰু আপোনালোকে চাই কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আমাৰ কামবোৰ। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱাল যিখন আমি গোবিন্দপুৰত দিছিলোঁ তিনিচুকীয়াৰ, সেইখন আমাৰ এতিয়া বৰ্তমান ফিটিং কৰি হৈ গ'ল আৰু এতিয়া বৰ্তমান ফিনিচিঙৰ কাম বাকী আছে। এইফালে আমাৰ দেখিছে মিস্ত্ৰী লাগি আছে ফিনিচিঙৰ কামত। আৰু আমাৰ গোটেই বাউণ্ডেৰীটো লগোৱাৰ পিছত কেনেকুৱা লাগিছে এবাৰ আপোনালোকক দেখাইছোঁ। তো আপোনালোকে চাওকচোন, এইটো আমাৰ আধা বিঘাৰ বাউণ্ডেৰী। তো এইটো আপোনালোকে এবাৰ চাওক কেনেকুৱা লাগিছে দেখিবলৈ। এইটো আপোনাৰ বেক চাইডটো মাৰিবলৈ বাকী আছে, সৰু প্লেট খাব। তো প্লেটখিনি লৈ অনা হ'ল, এতিয়া লগাব বাকী আছে। আৰু এইটো ছাইড আমাৰ এতিয়া বৰ্তমান ফিনিচিং মাৰি দিলে। ফিনিচিং মৰাৰ পিছত এইটো চাওক আপোনালোকে দেখিবলৈ কেনেকুৱা লাগিছে।
বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে আমি যিখন তিনিচুকীয়া গোবিন্দপুৰত ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম কৰি আছিলোঁ সেইখন আমাৰ এতিয়া বৰ্তমান ফিটিং কৰি হৈ গ'ল আৰু এই ছাইডটো আপোনালোকে দেখিবলৈ পাইছে এই ছাইডটো এতিয়া এনেই লগাই থোৱাই হৈছে ইয়াৰ ফিনিচিং কৰা হোৱা নাই আৰু এইটো আপোনালোকে বেক ছাইডটো দেখিছে এই বেক ছাইডটো আমাৰ এতিয়া বৰ্তমান ফিনিচিং হৈ গ'ল আৰু এতিয়া এই ছাইডটো দেখিবলৈ পাইছে ফিনিচিং মাৰি আছে আৰু এইফালে আমাৰ জয়ন্ত দা আৰু দিনদা এইফালে লাগি আছে ফিনিচিং মৰাত ব্যস্ত হৈ আছে এইফালে আমাৰ জয়ন্ত দা আজি ফিনিচিং কৰি শেষ কৰিব পাৰিবনে আজি এইটো ফিনিচিং কৰি দিব তাৰ পাছতে এইফালে আপোনাৰ ফ্ৰণ্ট ছাইডটো দেখিছে ফ্ৰণ্ট ছাইডটো আমাৰ বৰ্তমান ফিনিচিং কৰা হৈ গ'ল আৰু ফ্ৰণ্ট ছাইডটোৰ বেক ছাইডটো দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে এবাৰ চাওক এইটো হৈছে আমাৰ আগফালৰ ছাইডটো আৰু ইয়াৰ বেক ছাইডটো দেখিবলৈ এনেকুৱা হৈছে আপোনালোকক মই ফ্ৰণ্ট ছাইডটো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে এবাৰ চাওকচোন দেখিবলৈ কেনেকুৱা হৈছে আৰু এইফালে আমাৰ নালিয়াই পূৰা ধুনীয়াকৈ বালি বস্তাটো লৈ ৰখি আছে হাঁহি এটা মাৰি দিয়া ইয়াৰ চুলি দেখিছে আৰু এইফালে হৈছে আমাৰ ফ্ৰণ্ট ছাইডটো ফিনিচিং মৰা হৈ গ'ল আৰু চাওকচোন আপোনালোকে দেখিবলৈ কেনেকুৱা লাগিছে আৰু এইফালে ইয়াৰ চাৰি কিনাৰ বাগান আছে কিমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে চাওকচোন এইটো হৈছে আমাৰ ফ্ৰণ্ট ছাইডটো আৰু আপোনালোকক মই আঁতৰৰ পৰা গোটেইটো দেখাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ তো এইটো চাওক আপোনালোকে এইটো হৈছে আমাৰ তিনিচুকীয়া গোবিন্দপুৰৰ প্ৰজেক্ট আৰু এইটো আমাৰ যি সম্পূৰ্ণ হৈ যাব বন্ধুসকল আমি যিটো তিনিচুকীয়াৰ গোবিন্দপুৰত ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্ৰজেক্ট কৰি আছিলোঁ সেইটো আজি আমাৰ সম্পূৰ্ণ হৈছে আৰু মই ভিডিঅ'টো আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব